ছাত্ৰ-ছাত্ৰীসকল মই মৌচুমীয়ে তোমালোক সকলোকে জোনাক মৌচুমী ইকো ক্লাছলৈ স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিবলৈ লৈছোঁ BA 4th চেমিষ্টাৰ ইকনমিক্স মেজৰ গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰ এখন পেপাৰ আছে আৰু পেপাৰখন হৈছে এডভান্স মাইক্ৰ' ইকনমিক্স। সেই পেপাৰখনৰ ইউনিট নাম্বাৰ 1ৰ এটা কনচেপ্ট লৈছোঁ। কনচেপ্টটো হৈছে বেকৱাৰ্ড বেণ্ডিং লেবাৰ ছাপ্লাই কাৰ্ভ। ঠিক আছে, সাধাৰণতে যোনটো আমাৰ ছাপ্লাই কাৰ্ভ হয় সেই ছাপ্লাই কাৰ্ভটোৰ আপৱাৰ্ড ৰাইজিং হয়, ঊৰ্ধ্বগামী হয়। ঠিক আছে, এইটো আমি সকলোৱে পাই আহিছোঁ, ফাৰ্ষ্ট চেমিষ্টাৰটো পাই আহিছোঁ। কিন্তু যেতিয়া আমি লেবাৰ মাৰ্কেট আলোচনা কৰোঁ, লেবাৰ মাৰ্কেট আলোচনা কৰোঁতে আচলতে ইয়াৰ কাৰ্ভডাল কিয় বেকৱাৰ্ড বেণ্ডিং হয় এইটোৱেই বিশেষত্ব হয়। মই আশা কৰোঁ ভিডিঅ'টো ভালদৰে শুনিবা। ইয়াৰ আৰু যদি ষ্টৰিটো তোমালোকে বুজি পোৱা তেতিয়াহ'লে কনচেপ্টটো ইজি হৈ যাব। ষ্টৰি বুলি এইকাৰণেই কৈছোঁ, আমি সদায় চেষ্টা কৰি আহিছোঁ যে ইকনমিক্সটো এটা সহজ ৱেত তোমালোকৰ বাবে মাজলৈ লৈ যাওঁ, যাতে সকলোৱে ইকনমিক্সটো এটা এনজয় কৰে, সকলোৱে যাতে টান নাপায়। মেথছখিনিও আমি তেনেধৰণেই তোমালোকৰ কাৰণে আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰি আছোঁ যিমান পাৰিছোঁ। ঠিক আছে, এতিয়া আহা আজিৰ টপিকটো আমি আলোচনা কৰোঁ। এতিয়া চোৱা, ইউনিট নাম্বাৰ 1 শ্ৰমিকৰ নিম্নগামী যোগান ৰেখা বা পশ্চাদগামীও হয়। এতিয়া তাৰ কাৰণে আমি কিছুমান কনচেপ্ট বা কথা জানিব লাগিব। এতিয়া শ্ৰমিকসকলে তেওঁলোকৰ যিটো যোগান ৰেখা বুলি কৈছে, নৰ্মেলি আমি যদি যোগান ৰেখাৰ কথা কওঁ এইডাল হয়নে, এইফালে দ্ৰব্য এফালে থাকিলে আপৱাৰ্ড ৰাইজিং হ'ব। কিন্তু শ্ৰমিকৰ যোগান ৰেখাডাল তেনেকুৱা নহয়। শ্ৰমিকৰ যোগান ৰেখালে এই বেকৱাৰ্ড বেণ্ডিং হয়। কিয় হয় এই কথাটো আমি আজি জানিম। ঠিক আছে, শ্ৰমিকৰ যোগান তেওঁলোকৰ সামাজিক পৰিৱেশ, তেওঁলোকৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক উপাদানবিলাকৰ ওপৰত নিৰ্ভৰশীল হয়। এখন অৰ্থনীতিত শ্ৰমিকৰ যোগান, জনসংখ্যা, ইয়াৰ গাঁথনি, পুৰুষ মহিলাৰ অনুপাত, তেওঁলোকৰ কামৰ সময়, শ্ৰমিকৰ আইন বা আংশিক নিয়োগৰ সুবিধা, শ্ৰমিকৰ গতিশীলতা, শ্ৰমিকৰ দক্ষতা ইত্যাদি বিভিন্ন ধৰণৰ উপাদান আছে, যিবিলাক উপাদানৰ ওপৰত শ্ৰমিকৰ যোগানটো নিৰ্ভৰ কৰে। এতিয়া শ্ৰমিকৰ যোগান মানে বুজিছানে, যে কিমানখিনি মানুহে আচলতে কাম কৰিবলৈ বিচাৰে বা কিমানখিনি মানুহ কামত নিয়োজিত হৈ আছে বা কিমানখিনি মানুহে কাম কৰি আছে, সেইটো হৈছে যোগান। বুজি পাইছা? এতিয়া সেই এটা পাৰ্টিকুলাৰ ক্ষেত্ৰ এখনত বা এখন দেশত, ঠিক আছে, এখন দেশত কিমান সংখ্যক শ্ৰমিক বিভিন্ন ধৰণৰ কামত নিয়োজিত হৈ আছে, সেইখিনি বিভিন্ন ধৰণৰ কাৰকৰ ওপৰত নিৰ্ভৰ কৰিব। সামাজিক পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰিব, তেওঁলোকে কোনখন সমাজত বাস কৰি আছে, সেই সমাজত তেনেকুৱা ধৰণৰ শ্ৰমিকৰ বা কৰ্মসংস্থাপনৰ সুবিধা আছেনে সেইটোও চাব লাগিব। অৰ্থনীতিৰ কিছুমান কাৰণো আছে, কাৰণ সেই শ্ৰমিকসকল কৰ্মত নিয়োজিত হৈ থাকিলে নহ'ব, তেওঁলোকক কি কৰিব লাগিব, মজুৰি প্ৰদান কৰিব লাগিব। গতিকে মজুৰি প্ৰদান কৰিব পৰা এখন অৰ্থনীতি হয়নে নহয় সেইটোও চাব লাগিব। ৰাজনৈতিক উপাদানো আছে। ঠিক আছে, এই বিভিন্ন কিছুমান উপাদান আছে যিবিলাক উপাদানৰ ওপৰত শ্ৰমিকৰ যোগানটো নিৰ্ভৰ কৰিব। তাৰ উপৰিও অৰ্থনীতিখনত শ্ৰমিকৰ যোগানটো জনসংখ্যাৰ গাঁথনিৰ ওপৰত নিৰ্ভৰ কৰিব, পুৰুষ মহিলাৰ অনুপাতৰ ওপৰত নিৰ্ভৰ কৰিব, কামৰ সময় অনুপাতে শ্ৰমিকৰ যোগান বেলেগ বেলেগ হ'ব, কাৰণ কাম আৰু লগতে শ্ৰমিকৰ কিছুমান আইন থাকে, ল ওপৰত থাকে। এতিয়া ধৰা 14 yearsলৈকে কোনো ধৰণৰ শিশু শ্ৰমিকক কৰ্মত নিয়োজিত কৰিব নোৱাৰে, কিছুমান আইনো আছে হয়নে। ঠিক তেনেধৰণে সেই প্ৰত্যেকটো কাম যেতিয়া কৰিবলৈ যোৱা হয় কিছুমান ল থাকে, সেই শ্ৰমিকৰ আইনৰ ওপৰতো নিৰ্ভৰ কৰিব শ্ৰমিকৰ যোগান। আংশিক নিয়োগৰ সুবিধাৰ ওপৰত নিৰ্ভৰ কৰিব, শ্ৰমিকসকলৰ গতিশীলতাৰ ওপৰত নিৰ্ভৰ কৰিব, তেওঁলোকৰ যে এঠাইৰ পৰা অন্য এঠাইলৈ তেওঁলোকে যাব পৰা হয়নে নহয়, হয়নে, তেওঁলোকৰ স্কিল আছেনে নাই, তেওঁলোকৰ দক্ষতা আছেনে, এই গোটেইখিনি দিশ চালি জাৰি চাই পেলাইহে কিন্তু শ্ৰমিকৰ যোগানটো মানে নিৰ্ধাৰণ কৰিব। একেবাৰে সৰু উদাহৰণ দিব বিচাৰিছোঁ, জাষ্ট উদাহৰণহে দিব বিচাৰিছোঁ। এতিয়া তুমি ধৰি লৈছোঁ ভৱিষ্যতে এটা কোম্পানী ইণ্ডাষ্ট্ৰি এটা খুলিম বুলি ভাবিছা, ঠিক আছে, গতিকে সেই ইণ্ডাষ্ট্ৰিটোত তুমিতো শ্ৰমিক লগাব লাগিব হয়নে। গতিকে শ্ৰমিক মানে এইটো নুবুজায় যে তাত তুমি যিখিনি মানুহে অকল দিনে ৰাতিয়ে কাম কৰি একদম মানে চাফ চিকুণ কৰি এইখিনি শ্ৰমিক নহয়, ইটছ এণ্ড এভৰিথিং আমি প্ৰত্যেকেই লেবাৰ হয়নে, প্ৰত্যেকে আমি কাম কৰি আছোঁ আৰু আমি প্ৰত্যেকেই লেবাৰ, আৰু আমাৰ কি হয় কৰ্মৰ যিখিনি প্ৰক্ৰিয়াখিনি বেলেগ বেলেগ হয়। ঠিক আছে, অৰ্থনীতিত লেবাৰ মানে হৈছে প্ৰত্যেকজনেই লেবাৰ, কিন্তু আমি বেলেগ বেলেগ ধৰণে কাম কৰি আছোঁ। কোনোবাই বেছি স্কিল হোৱা মানুহখিনি তেওঁলোকে স্কিল যিখিনি লেবাৰ হয় সেই স্কিল লেবাৰখিনি তেওঁলোকৰ চেলাৰীটো বেছি হয় এজ কম্পেয়াৰ টু আনস্কিল লেবাৰৰ তুলনাত হয়নে। গতিকে সেইখিনি বেলেগ কথা,
কিন্তু যি নহওক তুমি যেতিয়া সেই শ্ৰমিকসকলক নিয়োগ কৰিবা ভৱিষ্যতে, গতিকে তুমি কি চাই পেলাই নিয়োগ কৰিবা? তেওঁলোকৰ দক্ষতা নিৰ্ভৰ কৰিব, তোমাৰ অৰ্থনীতিৰ তোমাৰ যিমানখিনি কেপাচিটি আছে সেইখিনিৰ ওপৰত তোমাৰ নিৰ্ভৰ কৰিব, কাৰণ তোমাৰ সেই ইণ্ডাষ্ট্ৰিটো চলাই নিবৰ কাৰণে তোমাকো এটা কি হয় হেভি এমাউণ্ট অফ কেপিটেল, মূলধনৰ প্ৰয়োজন হ'ব, হয়নে? আৰু সেই মূলধনটো চাই পেলাইহে তুমি তোমাৰ শ্ৰমিকসকলক নিয়োগ কৰিব পাৰিবা। বেছিকৈ পুৰুষ নিয়োগ কৰিবা নে বেছিকৈ মহিলা নিয়োগ কৰিবা, হয়নে? জনসংখ্যাৰ গাঁথনিটো চাব লাগিব। এই ঠিক তেনেধৰণে এখন দেশত নিয়োজিত হৈ থকা সেই শ্ৰমিকসকলৰ বিভিন্ন ধৰণৰ দিশ চালি জাৰি চাইহে শ্ৰমিকৰ যোগানটো নিৰ্ধাৰণ হয়, ঠিক আছে? একেবাৰে সহজ কথা এইটো বুজিবলৈ গ'লে। এতিয়া অৰ্থনীতি এখনত মজুৰিৰ হাৰৰ লগত শ্ৰমিকৰ যোগানৰ সম্পৰ্কটো যদি আমি বিচাৰ কৰি চাওঁ, এইটো হৈছে শ্ৰমিকৰ কথাটো উপাদানখিনি, কিন্তু সেইখিনি হ'লেতো নহ'ব। শ্ৰমিকসকলে আচলতে আমি কাম কেলে কৰোঁ? আমি পইচাৰ বিনিময়ত কাম কৰোঁ, আমি কামৰ বিনিময়ত কি পাওঁ? এটা নিৰ্দিষ্ট এমাউণ্ট অফ আমি চেলাৰী বা মজুৰি পাওঁ, ৱেজ পাওঁ, হয়নে? গতিকে সেই শ্ৰমিকসকলে তেওঁলোকৰ কি হ'ব, যদি সম্পৰ্কটো চাওঁ, তেওঁলোকে মজুৰিৰ বিনিময়ত তেওঁলোকে যিহেতু কাম কৰে, গতিকে মজুৰিৰ লগত শ্ৰমিকৰ সম্পৰ্কটো যদি বিচাৰ কৰি দেখা যায় যে এটা নিৰ্দিষ্ট বিন্দু অতিক্ৰম কৰাৰ পিছত মজুৰিৰ হাৰ বৃদ্ধিয়ে শ্ৰমিকৰ যোগান হ্ৰাস কৰাত পৰিলক্ষিত হয়। এতিয়া চাবা দেই, এই কথাটো বহুত ইণ্টাৰেষ্টিং, ভালদৰে এটা ষ্টৰী সোমাই আছে। এই ষ্টৰীটো হয়তো বহুতে দেখিছা বা তোমালোকে অনুভৱ কৰিব পাৰিবা, ভালদৰে শুনিবা কথাটো। এতিয়া চোৱা, এনেকুৱা এটা চিটুৱেশ্যন তুমি মন কৰা, বা এনেকুৱা এটা ফেমিলি তুমি মন কৰা, বা এনেকুৱা পাৰ্টিকুলাৰ এটা ৰিজন তুমি এৰিয়া মন কৰা, ঠিক আছে? যিখিনি অৱস্থাত মানে শ্ৰমিকৰ যোগানটো আৰু তেওঁলোকৰ মজুৰিৰ মাজৰ সম্পৰ্কটো আমি বুজাবলৈ চেষ্টা কৰিছোঁ, ঠিক আছে? এতিয়া প্ৰথম অৱস্থাত আমি যদি চাওঁ, মজুৰিৰ লগত শ্ৰমিকৰ সম্পৰ্কটো যদি বিচাৰ কৰি চালে দেখা যায়, এটা নিৰ্দিষ্ট বিন্দুৰ পিছত মজুৰিৰ হাৰ বৃদ্ধিয়ে শ্ৰমিকৰ যোগান কিন্তু হ্ৰাস কৰা পৰিলক্ষিত হয়। তাৰ প্ৰথম কাৰণটো চোৱা, প্ৰাৰম্ভিক অৱস্থাত নিম্ন মজুৰিৰ হাৰৰ কাৰণে শ্ৰমিকসকলে নিজৰ জীৱন ধাৰণৰ মানদণ্ড বজাই ৰখাত অসুবিধা হোৱাৰ কাৰণে অতিৰিক্ত কাম কৰিবলৈ বাধ্য হয়। কিন্তু জীৱন ধাৰণৰ মানদণ্ড যেতিয়া তেওঁলোকে বজাই ৰখাৰ অৰ্থে উপযুক্ত পৰিমাণৰ মজুৰি পায়, সেই উপযুক্ত পৰিমাণৰ মজুৰি পোৱাৰ পিছত অধিক কাম কৰাতকৈ জিৰণি বা মানে তেওঁলোকৰ আমোদ প্ৰমোদৰ প্ৰতি বেছি আসক্তি হোৱা পৰিলক্ষিত হয়, আৰু এনে পৰিস্থিতিত শ্ৰমিকৰ যোগান হ্ৰাস হৈ পৰে। এই কথাটো শুনা, ঠিক আছে? এটা পৰিয়াল আছিলে, মই এটা পৰিয়ালৰ উদাহৰণ দিছোঁ। এ নামৰ এজন ব্যক্তি আছিলে, ঠিক আছে? মই এই ব্যক্তিজনৰ কথাই ক'লোঁ। এনেকুৱা এজন ব্যক্তি আছে, গতিকে এই ব্যক্তিজনে ধৰি লৈছোঁ তেওঁ মান্থলি 3000 চেলাৰী পাইছিলে, ঠিক আছে? গতিকে 3000 চেলাৰীত তেওঁলোকে সেই মাহটো চলিবলৈ বহুত কষ্ট হৈছে, ঠিক আছে? গতিকে সেই 3000 চেলাৰীত বহুত কষ্ট হোৱাৰ কাৰণে এই ব্যক্তিজনে কি কৰিলে, যিহেতু তেওঁৰ জীৱন ধাৰণৰ মানদণ্ডটো নিম্ন হৈ আছে ইমান কম মজুৰিৰ কাৰণে, গতিকে তেওঁ চেষ্টা কৰিলে যে আৰু বেছি তেওঁ কেনেধৰণে মজুৰি তেওঁ লাভ কৰিব পাৰে। তেওঁ আৰু বেছি কাম কৰিবলৈ ল'লে, ঠিক আছে? আৰু বেছি কাম কৰি তেওঁ কি কৰিলে, চেলাৰী তেওঁ 30,000 হৈ গ'ল 3000-ৰ পৰা। গতিকে ভাবিছোঁ 3000-ৰ পৰা তেওঁ 30,000 হৈ গ'ল, তেওঁ মজুৰি বাঢ়ি গৈ থাকিলে। আৰু যেতিয়া সেই ব্যক্তিজনৰ মজুৰি বাঢ়ি গৈ থাকিব, তেতিয়া তেওঁ কৰিলে, ঠিক আছে, মই এতিয়া 30,000, আগতেতো মই 3,000 ইনকাম কৰিছিলোঁ, আৰু এতিয়াতো মই 30,000 ইনকাম কৰিছোঁ, গতিকে মোৰ নিশ্চয় চেলাৰী মোৰ এতিয়া বাঢ়িছে, বা মই এতিয়া আগতকৈ বেছিকৈ ভাল এটা উন্নত মানৰ জীৱন যাপন মই কৰিব পাৰিম, গতিকে মই আৰু ইমান কষ্ট নকৰিলেও হ'ব। আৰু তেতিয়া সেই ব্যক্তিজনে কি কৰিব, তেওঁ কিছুমান কাম কৰিবলৈ এৰি দিব, সেই অতিৰিক্ত কাম কৰা সময়খিনি তেওঁ জিৰণি ল'ব, আমোদ প্ৰমোদত খৰচ কৰিব। আগতে 3000 লৈ পেলাই তেওঁ কি কৰিছিলে, ভালদৰে তেওঁ এটা এণ্ড্ৰইড মোবাইল চলাব পৰা নাছিলে, ভালকৈ তেওঁ ঘৰত বিভিন্ন ধৰণৰ টিভিয়ে হওক কিবা কিবি তেওঁ নাছিলে। আৰু যেতিয়া তেওঁ সেই 30,000 দৰমহা পালে, দৰমহা পোৱাৰ লগে লগে তেওঁ এটা মোবাইল কিনিব পাৰিলে, তেওঁ নেট পেক ভৰাব পাৰিলে, চলাব পাৰিলে, এটা আমোদ প্ৰমোদৰ জীৱন এটা তেওঁ অতিবাহিত কৰিব পাৰিলে। গতিকে এইটো মই কথা কৈছোঁ এই ব্যক্তিজনৰ এটা কাহিনী, ঠিক আছে? গতিকে এই কাহিনীটো অৰ্থনীতিখনৰ প্ৰত্যেকজন শ্ৰমিকৰ ক্ষেত্ৰতে এইটো প্ৰযোজ্য হয় বুলি কোৱা হয়, ঠিক আছে? গতিকে প্ৰথম যিটো অৱস্থা, সেই প্ৰথম অৱস্থাত যেতিয়া শ্ৰমিক এজনে একেবাৰে কম পৰিমাণৰ মানে মজুৰি লাভ কৰে, তেতিয়া চাবাচোন তোমালোকৰ আশে পাশে হয়তো বহুত কিছুমান এনেকুৱা ব্যক্তি দেখিছা, যেতিয়া তেওঁলোকৰ অৱস্থা বহুত বেছি বেয়া আছিলে, গতিকে তেওঁলোকে বহুত চ'ৰ্চত, অকল এটা চ'ৰ্চৰ পৰাই নহয়, বহুত চ'ৰ্চৰ পৰা তেওঁলোকে যাতে কাম কৰিবলৈ বিচাৰে, যাতে তেওঁলোকৰ এটা ভাল জীৱন ধাৰণৰ মানদণ্ড
লাভ কৰে আৰু সেই এটা নিৰ্দিষ্ট পৰিমাণৰ যেতিয়া মানুহৰ হাতত মূলধন জমা হৈ যায় বা এটা নিৰ্দিষ্ট মজুৰি বৃদ্ধি পাই যায় আৰু বৃদ্ধি পাই যোৱাৰ পিছত মানুহে ভাবিলে হয় মই বহুত পইচা ঘটিলোঁ আৰু এতিয়া মোক অকণমান শান্তি লাগে মই এতিয়া অকণমান জিৰণি লওঁ আৰু অকণমান মই মোৰ পৰিয়ালক সময় দিওঁ বা তেনেধৰণে মানুহে ভাবিব পাৰে হয়নে এইটো ভাবাটো স্বাভাৱিক কথা আৰু এই কথাটোৱে আচলতে ইয়াত ক'বলৈ বিচৰা হৈছে আৰু যাৰ ফলস্বৰূপে শেষত কি হয় এনে পৰিস্থিতিত শ্ৰমিকৰ যোগান হ্ৰাস হৈ পৰে কাৰণ এই শ্ৰমিকজনে যে অতিৰিক্ত কিছুমান কাম কৰি আছিলে সেই অতিৰিক্ত কামখিনি তেওঁ কৰিবলৈ এৰি দিব হয়নে যাৰ ফলস্বৰূপে শ্ৰমিকৰ যোগান হ্ৰাস হ'ব এতিয়া ইয়াত মই অকল এই ব্যক্তিজনৰ কথা কৈছোঁ অৰ্থনীতিততো এজন ব্যক্তি নাথাকে বহুত ব্যক্তি আছে হয়নে সেই গোটেই ব্যক্তিখিনিক লৈ পেলাইতো অৰ্থনীতিখন হৈছে গতিকে মই জাষ্ট ইয়াত মাত্ৰ এজন ব্যক্তিৰ ষ্টৰীহে তোমালোকক কৈছোঁ ঠিক আছে গতিকে এইখিনি ক্ষেত্ৰত কাৰণতে কি হয় অৰ্থনীতিখনত এনে পৰিস্থিতিত শ্ৰমিকৰ যোগান হ্ৰাস হ'ব অৰ্থাৎ মজুৰিৰ বৃদ্ধিয়ে শ্ৰমিকৰ যোগানটো হ্ৰাস কৰিব আৰু যাৰ ফলস্বৰূপে শ্ৰমিকৰ যোগান ৰেখাডাল পশ্চাদগামী হৈ যাব আৰু এই কথাটোৱে আমি তলৰ চিত্ৰটোত দেখাইছোঁ দেখিছা ওকে এই চিত্ৰটোত OX অক্ষত শ্ৰমিকৰ যোগান ৰেখা আৰু OY অক্ষত মজুৰি দেখুওৱা হৈছে সকলোৱে দেখা পাইছা এতিয়া প্ৰাৰম্ভিক যেটো SS কাৰ্ভ দেখিছানে SS ডাল হৈছে শ্ৰমিকৰ যেটো যোগান ৰেখা ব্যাকওয়াৰ্ড বেন্ডিং হৈ গৈছে দেখিছানে এতিয়া SS যোগান ৰেখাডাল যেতিয়া আমি যদি চাও এইটো কিউ বিন্দু দেখিছা এই কিউ বিন্দু পৰ্যন্ত ওপৰৰ ফালে ঢাল খাইছে তাৰ মানে ওপৰলৈ আপওয়াৰ্ড ৰাইজিং হৈ গৈছে SS ৰেখাডাল কিউ বিন্দু পৰ্যন্ত ওপৰৰ ফালে ঢাল খাইছে কিন্তু কিউ বিন্দুৰ পিছত এই ৰেখাডাল পুনৰ আকৌ y অক্ষৰ ফালে মানে পিছলৈ ভাঁজ হৈ গৈছে এই ৰেখাডাল এই কিউ পৰা এছৰ পৰা কিউ লৈ দেখিছানে ওপৰৰ ফালে গৈছে কিন্তু এই কিউ বিন্দুৰ পিছত যদি আমি মন কৰিছো y ফালেহে ভাঁজ খাইছে এডাল ওৰ মানে এছৰ পৰা কিউ লৈকে এক্সৰ পিনে গৈছিলে তাৰ মানে ওপৰলৈ গৈছিলে আৰু কিউ বিন্দুৰ পিছত কিন্তু এনে ধৰণে y ফালে যোৱা আমি দেখিছো ভাঁজ খাইছে গতিকে শ্ৰমিকৰ যোগান ৰেখাডালৰ এনে প্ৰকৃতি অনুমান কৰাটো সহজ যে এই যোনটো কিউ বিন্দু দেখিছানে সেই কিউ বিন্দু পৰ্যন্ত মজুৰিৰ বৃদ্ধি হৈছে এটো হৈছে শ্ৰমিকৰ যোগান দেখিছা এটো প্ৰাৰম্ভিক অৱস্থাত শ্ৰমিকৰ যোগান এই OM পৰিমাণৰ যেতিয়া শ্ৰমিকৰ যোগান আছিল তেতিয়া মজুৰিৰ পৰিমাণ OW2 আছিল ঠিক আছে OW2 যেতিয়া আসলে তেতিয়া অৰ্থনীতিখনত মজুৰিৰ পৰিমাণ কম আছিল আৰু মজুৰিৰ পৰিমাণ কম থকাৰ সময়ত শ্ৰমিকৰ যোগান বহুত বেছি আছিল ঠিক আছে আৰু মজুৰিৰ পৰিমাণ কম থকাৰ সময়ত তেতিয়া অতিৰিক্তভাৱে মজুৰিৰ কাৰণে তেওঁলোকে কাম কৰিবলৈ বিচাৰিল আৰু যেতিয়া হেতু হৈ গল এই বিন্দুটোৰ পিছত আমি যদি Q1 বিন্দুলৈটো যদি তুমি ভালদৰে মন কৰিলে দেখিব পাবা যে মজুৰি যেতিয়া বৃদ্ধি হ'ল W2 পৰা W1 লৈ বৃদ্ধি হৈ গল বৃদ্ধি হৈ যোৱাৰ লগে লগে কিন্তু শ্ৰমিকৰ যোগান OM ৰ পৰা OM1 লৈ কি হৈ গল হ্ৰাস পালে এফালে আমাৰ সোৱা মজুৰিৰ এফালে শ্ৰমিকৰ যোগান হ্ৰাস পাইছে আৰু অন্যফালে মজুৰি বৃদ্ধি পাইছে দেখা পাইছানে গতিকে কিউ বিন্দুৰ পৰ্যন্ত মজুৰিৰ বৃদ্ধিয়ে শ্ৰমিকৰ যোগানটো বৃদ্ধি কৰিছে ঠিক আছে কিন্তু কিউ বিন্দুৰ অতিক্ৰম কৰাৰ পিছত মজুৰিৰ বৃদ্ধিৰ ফলস্বৰূপে শ্ৰমিকৰ যোগানটো হ্ৰাস পাইছে উদাহৰণস্বৰূপে মজুৰিৰ পৰিমাণ যেতিয়া এটো সোৱা OW এই OW2 পৰা দেখিছানে OW2 পৰা OW1 লৈ যেতিয়া মানে বৃদ্ধি হৈ গল বৃদ্ধি হৈ যোৱাৰ লগে লগে আমাৰ শ্ৰমিকৰ যেটাল যোগান সেই যোগানৰ যেটো পৰিমাণ হেতু OM ৰ পৰা OM1 লৈ হ্ৰাস পাইছে গতিকে মজুৰিৰ হাৰৰ লগত শ্ৰমিকৰ যোগান ৰেখাডালৰ এই যে সম্পৰ্ক সেই সম্পৰ্কৰ কাৰণে শ্ৰমিকৰ যোগানডাল পশ্চাদগামী হয় দ্যাট মিন্স ব্যাকওয়াৰ্ড বেন্ডিং হয় বুজি পালা যে এটা নিৰ্দিষ্ট বিন্দু পোৱাৰ পিছত গতিকে নিৰ্দিষ্ট বিন্দুটো হৈছে কিউ বিন্দু সেই কিউ বিন্দু পোৱাৰ পিছত যেতিয়া আমাৰ মজুৰিৰ পৰিমাণ বৃদ্ধি হ'ব মজুৰিৰ পৰিমাণ বৃদ্ধি হোৱাৰ লগে লগে শ্ৰমিকৰ পৰিমাণ বা হ্ৰাস হৈ যাব আৰু যাৰ ফলস্বৰূপে এবাৰ যে ওপৰলৈ গৈছে আকৌ পুনৰ বেণ্ড হৈ গৈছে হয়নে এই কথাটোই গতিকে ইয়াৰ আৰৰ ষ্টৰীটো মনত ৰাখিবা মই আশা কৰো এনে ধৰণে টিক্স লগাই কনসেপ্টখিনি পঢ়িবা তেতিয়া কোনো দিন তোমালকে ইকনমিক্স পাহৰি নোযোৱা আদাৰৱাইজ যদি কোনোবাই মুখস্থ কৰি লিখিম বুলি ভাবিছা পৰীক্ষাত ভাল পাৰ্সেন্টেজ পাবা হেতু সঁচা হয় কিন্তু মুখস্থ কৰি লিখা বস্তুটো ক্ষণস্থায়ী হয় তোমালকে এটা সেমিষ্টাৰ পাৰ কৰি যাবা নেক্সট সেমিষ্টাৰ কনসেপ্টখিনি পাহৰি যাবা ঠিক আছে যিমান পাৰা চেষ্টা কৰিবা এটা
ইজি ৱেত কনচেপ্টখিনি বুজিবলৈ তেতিয়া এটলিষ্ট তুমি তোমাৰ জীৱনত যে তুমি ইকনমিক্স নামৰ এটা ছাবজেক্ট লৈছিলা আৰু সেই ছাবজেক্টটোৰ পৰা তুমি কিখিনি শিকিলা সেই কথাখিনি তোমাৰ মনত ৰৈ যাব ঠিক আছে এইটোৱে আছিলে আজিৰ ভিডিঅ'টো আৰু যদি কমপ্লিট কোৰ্ছত জইন হ'ব বিচাৰিছা স্ক্ৰীনত যোনটো হোৱাটছআপ নাম্বাৰ দিয়া আছে তাত তোমালোকে কণ্টেক্ট কৰিব পাৰিবা আৰু এই কোৰ্ছটোৰ ভিতৰত যেহেতু 4খন পেপাৰ আছে সেই 4খন পেপাৰৰ সম্পূৰ্ণ টপিক ৱাইজ তোমালোকে ভিডিঅ'জ প্লাছ নোটছখিনি লাভ কৰিবা অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমতে সেইখিনি কনচেপ্টখিনি তোমালোকে লাভ কৰিবা তাৰ কাৰণে তোমাৰ নাম তোমাৰ কলেজৰ নাম তুমি কোনখন ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট হয় অবভিয়াছলি গুৱাহাটী ইউনিভাৰ্চিটিয়ে হয় কিন্তু মেনশ্যন কৰি দিবা যিহেতু আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি ষ্টুডেণ্টো থাকে গতিকে এই গোটেইখিনি ডিটেইলছ আমালৈ একেলগে হোৱাটছআপত তোমালোকে মেছেজ কৰিব পাৰিবা এটা মিনিমাম এমাউণ্ট অফ ছাবস্ক্ৰিপশ্যন ফিজ ৰাখিছোঁ যিহেতু 4খন পেপাৰ হয় 4খন পেপাৰ ৱাইজ একেবাৰে পাৰ পেপাৰৰ একেবাৰে মিনিমাম ফিজেই হয় আৰু সেই মানে ছাবস্ক্ৰিপশ্যনৰ পে'মেণ্ট কৰাৰ পিছত তোমালোকে গোটেই কোৰ্চটো আমাৰ লগত জইন হ'ব পাৰিবা ভিডিঅ'টো ইমানলৈকে চোৱাৰ বাবে ধন্যবাদ